আজি যেহেতু দেওবাৰ ৰাতিপুৱাই ওলাইছোঁ নামঘৰলৈ বুলি। সোণাৰুজোপা দেখিছেনে? মোৰ কিন্তু বিৰাট প্ৰিয়। কাৰ কাৰ প্ৰিয় জনাবচোন। নামঘৰলৈ অহা এটি বিশেষ কাৰণ। স্বাগতম বহুত দিনৰ মূৰত মোৰ এটা মিনি ভ্লগলৈ। নামঘৰলৈ অহা কাৰণটো হ'ল যে প্ৰত্যেক বছৰৰ দৰে তিৰুৱাল যুৱ সংঘই এইবাৰো এটা হুঁচৰি দল উলিয়াইছিলে আৰু এই আখৰা আৰম্ভ কৰাৰ প্ৰাক মুহূৰ্তত এনেদৰে ভগৱানৰ আশীষ লোৱা হৈছিল। আজি যিহেতু বিহু সামৰণি, গতিকে আজিও এনেদৰে ভগৱানৰ শ্ৰীচৰণত আশীৰ্বাদ ল'বলৈ অহা হৈছিলে আৰু এয়া ভকতসকলৰ কাৰণে চাহ জলপানৰ যোগান ধৰা হৈছিল আৰু এই ভাগ আগবঢ়াইছে আমাৰ যুৱ সংঘৰ সভাপতি দেৱজিৎ গগৈয়ে। নামঘৰৰ লাল চাহ টুপিৰ সোৱাদেই সুকীয়া, গতিকে সকলোৱে নামঘৰতে বহি একেলগে পায়স আৰু লাল চাহ টুপিৰ সোৱাদ ল'লোঁ আৰু ইফালে দেৱজিতে সেৱা লৈছে, গতিকে বহুত তৃপ্তিৰে পায়স খালোঁ। এই যি কৃষ্ণচূড়াজোপা দেখিছে, তিৰুৱাল যুৱ সংঘৰ প্ৰাংগণত অৱস্থিত কৃষ্ণচূড়াজোপি। অতীজৰ পৰম্পৰা ৰক্ষা কৰি এই কৃষ্ণচূড়াজোপিৰ তলতে নীতি নিয়ম কৰি এভাগ সেৱা লৈ ইয়াতে বিহু উৰুৱা হ'ল আৰু এভাগ গামোচা আঁৰি দিয়া হ'ল। বিহু সামৰণি বুলি যিহেতু প্ৰত্যেক বছৰে এনেদৰে সকলোৱে মিলি এসাঁজ খোৱা হয়, গতিকে আজিও এনেদৰে ভোজৰ আয়োজন কৰা হৈছে। বিহু উৰুৱাই আহি সকলোৱে কামত লাগি যোৱা হ'ল হাতে কামে। এইফালে দাদাহঁতে ভাত পাতি দিছে আৰু সকলোৱে মিলি আমি এনেদৰে শাক পাত কাটিলোঁ যাতে সোনকালে খাবলৈ যোগাৰ হয়। খানা খাওঁগৈ মানে সন্ধিয়াই হ'ল আৰু এনেদৰে আমি সকলোৱে মিলি খুব ফূৰ্তিৰে হাঁহি ধেমালি কৰি ভাত সাজ খালোঁ। গতিকে আকৌ এটা মিনি ব্লগত লগ পাম। আকৌ বাই।